নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতাৰে অখিলৰ মিছন অসম জাগৰণ দেশ সংকট গান্ধী বস্তিত সংবাদমেল সম্বোধন কৰি অসমীয়া দেশলৈ বিনম্ৰ আহ্বান অখিলৰ প্ৰথমতে আমাৰ সংগঠনৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ সংবাদ মাধ্যমক আসলতে ৭ তাৰিখৰ গোটেই জাগৰণটোৰ মূল কাণ্ডাৰী হ'ল সংবাদ মাধ্যম অসমীয়া ভাষী আৰু বাঙালী ভাষী মানুহৰ মাজত যাতে কেতিয়াও ক'তো সম্প্ৰীতি বিঘ্নিত নহয় এজন কংগ্ৰেছী মন্ত্ৰীয়ে প্ৰাক্তন যি ধৰণৰ বক্তব্য প্ৰকাশ কৰিছে বা শিলাদিত্যদেৱে তাৰ আগতে যি ধৰণৰ বক্তব্য প্ৰকাশ কৰিছে সেই বক্তব্যই অসমত সংঘাত সৃষ্টি কৰিব পাৰে সম্প্ৰীতি বিঘ্নিত কৰিব পাৰে সেইকাৰণে মই প্ৰত্যেকজন বাঙালী ভাষী নাগৰিককে আহ্বান জনাইছোঁ আপোনালোকে কাৰো উচতনিত ফুল নাযাব চৰকাৰে ষড়যন্ত্ৰৰ পৰা জাতিক ৰক্ষাৰ আহ্বান জনালে কৃষক নেতাগৰাকীয়ে শিল্পীসকল জুবিন গাৰ্গ মানস ৰবীনহঁতেও এতিয়া সক্ৰিয় ভূমিকা লৈছে খুব ফিল্ম ফেটাৰ্নিটি তেওঁলোক জাৰ্নেলিষ্টসকল আপোনালোক দেই আপোনালোক নহ'লে নহ'ব কিন্তু আপোনালোক উকিল সন্থা আমি সেইকাৰণে অহা 11 তাৰিখৰ দিনা পিছবেলা 4 বজাত আমি এখন অনানুষ্ঠানিক সভা আয়োজন কৰিছোঁ সকলোকে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আহক তাত আমি এবাৰ একেলগতে বহি চাওঁ জাতি মাটিৰ স্বাৰ্থত ওলাই আহক অসমীয়া 11 মেত অখিলৰ ৰাইজমেল সংকটৰ সময়ত সকলোকে একগোট হোৱাৰ আহ্বান বিদেশীয়ে 71 চনৰ পিছত অহা সব বিদেশীকে খেদিম বুলি যি শপত লৈছিলে আৰু যি ইমান মানুহক শ্বহীদ বৰণ কৰোৱাইছিলে অসম গণ পৰিষদ দল সেই অসম গণ পৰিষদ দলৰ 3জন কেবিনেট মন্ত্ৰী অতুল বৰা কেশৱ মহন্ত আৰু ফণীন ভূষণ চৌধুৰী এই 3জনৰ প্ৰতি আমাৰ বিনম্ৰ আহ্বান যে তেখেতসকলে অসম কেবিনেটত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিবৰ কাৰণে প্ৰস্তাৱ পাছ কৰিবৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিব লাগে সংবাদমেলত অসমীয়াৰ নাম ৰাখিবলৈ 3 অগপ মন্ত্ৰীলৈ অখিলৰ একান্ত আহ্বান নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত কেবিনেটত প্ৰস্তাৱ লওক অগপই নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনখনক অৰ্থাৎ ভাৰত চৰকাৰ বিৰোধী বা RSS বিৰোধী বা বিজেপি বিৰোধী আন্দোলনখনক যেন আমি কোনেও বাঙালী হিন্দু মানে বাঙালী ভাষী আৰু অসমীয়া ভাষীৰ মাজত সংঘাতত পৰিণত নকৰোঁ পৰ্যবসিত নকৰোঁ তাৰ কাৰণে সকলোকে সকীয়াই দিলোঁ এইটো সকীয়নি দেই কোনেও যাতে কাজিয়া লগাবলৈ চেষ্টা নকৰে শিলাদিত্যদেৱে হওক বা কি কংগ্ৰেছী মন্ত্ৰী অৰ্ধেন্দু দেই হওক যোনে নহওক লাগিলে এইটো যাতে চেষ্টা নকৰে একদম সকীয়নি চূড়ান্ত সকীয়নি ভালকে মনত ৰাখি ল'ব 13 মেত সকলো বাঙালী সম্প্ৰদায়ক একগোট কৰিবলৈ যৌথ সভা অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ আদৰ্শৰে অনুপ্ৰাণিত হওক BPF আৰু AIDF বাহিনীও সংকটৰ সময়ত অসমীয়া বাঙালীৰ মাজত কাজিয়া লগালে কাকো ৰেহাই নিদিয়াৰ হুংকাৰ অখিলৰ অসমৰ স্বাৰ্থ সুৰক্ষাৰ বাবে সংবিধানত 371 অনুচ্ছেদৰ অনাৰ কথা ক'লে অখিলে শেষত জাতি মাটিৰ স্বাৰ্থত মাত মতা জুবিন মানস প্ৰস্তুতি শিল্পী সমাজক ধন্যবাদ অখিলৰ 12 মেৰ পৰা গাঁৱে ভূঞে ৱাৰ্ডে অসমীয়াক সজাগ কৰিব অখিলে সাংবাদিক বুদ্ধিজীৱী নাগৰিক সমাজলৈ বিশেষ কৃতজ্ঞতা জনাই সংবাদমেল সামৰিলে অখিল গগৈয়ে ভিডিঅ' জাৰ্নেলিষ্ট প্ৰসন্নৰ সৈতে ভাস্কৰজ্যোতি শৰ্মা ৰিপৰ্ট প্ৰাগ নিউজ